এই আবাই মাছ আনিলে বাবু মাছ আনিছে তই আহিছ যে কিহেদি বনাবা মাছ আজি মাছ বিলাহী এয়া মটৰ আলু আলু কাটিছা আলু চব ৰেডি কৰি লওঁ সৰুৱে কেঁচা জলকীয়া থেতালি লওঁ খিনিতে কি কৰিবা আম্মা এখন ফ্ৰাই কৰি লওঁ হালধি নিমখ দি পেলাই মাছটো ফ্ৰাই কৰি লওঁ এইখিনি ফ্ৰাই কৰিলোঁ হা আৰু এতিয়া কি কৰিবা পাঁচফোৰণ অকণ দিছোঁ এইখিনি নহৰু কেঁচা জলকীয়া এতিয়া পিঁয়াজ দিছা পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত বিলাহীখিনি দিছোঁ এইবোৰ বনায় আৰু মানুহে এনেকৈয়ে বনায় আৰু বনায় তুমি দেখাই ভাল লাগে কাৰণে দেখাইছোঁ আৰু মানে মই কেনেকৈ খাওঁ বস্তুটো বিনা মছলা হালধি অকণ দিম হালধি গুড়ি এই মছলাৰ ভিতৰত সেই দুটাই আৰু সেইখিনি আৰু হেৰিখিনি সিজিলে নহয় এতিয়া আলুৱে আৰু মটৰে দি দিওঁ সেইখিনি অকণ সিজাই লওঁ গৰম পানী অকণ দিলোঁ এতিয়া 15-20 মিনিটমান সিজিব দিবা এতিয়া মই নিমখ দিম নিমখটো সদায় দেৰি হৈ নিব সোৱাদ অনুযায়ী দিব নিমখ মাছৰ মাথাটো মই খাওঁ বায়েও ভাল পায় ধনিয়া ধনিয়া দিলোঁ ফিনিছ হ'ল আৰু এতিয়া খাবহে লাগে আৰু আলু বিলাহী মটৰ বৰ টেষ্টি পাওঁ এনেকৈ এতিয়া ৰেডি নে খাব খাব পৰা হৈ গ'ল এতিয়া ব'ল খাওঁ বাই